দিবলৈ লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত আজব ঘটনা। খেৰণী হাৱাইপুৰৰ মাছুকা গাঁৱত সংঘটিত হৈছে এই ঘটনা। মদন নামৰ ব্যক্তিজনৰ গৃহত সংঘটিত হৈছে এই ঘটনা। চলাৰ পাম্প নিৰ্মাণ কাৰ্যত বৰিং খন্দাৰ ফলত মাটিৰ তলৰ পৰা পানীসহ ভয়ংকৰ গেছ নিৰ্গত। সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰায় 190 ফিটলৈ খন্দা হৈছে বুলি জানিব পৰা গৈছে। চৰকাৰীভাৱে চলাৰ পাম্পছেট বৰিং কাম চলি আছে। ঘটনাটো সংঘটিত হৈ যোৱা 8 মে'ৰ পৰা। বৰ্তমানলৈ ঘটনাস্থলীত জিলা প্ৰশাসন তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কোনো বিষয়ববীয়া উপস্থিত হোৱা নাই। পুনৰবাৰ জনাইছো, পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত আজব ঘটনা। খেৰণী হাৱাইপুৰৰ মাছুকা গাঁৱত সংঘটিত হৈছে এই ঘটনা। মদন নামৰ ব্যক্তিজনৰ গৃহত সংঘটিত হৈছে এই ঘটনা। চলাৰ পাম্প নিৰ্মাণ কাৰ্যত বৰিং খন্দাৰ ফলত মাটিৰ তলৰ পৰা পানীসহ ভয়ংকৰ গেছ নিৰ্গত। সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰায় 190 ফিটলৈ খন্দা হৈছে বুলি জানিব পৰা গৈছে। চৰকাৰীভাৱে চলাৰ পাম্পছেট বৰিং কাম চলি আছে। ঘটনাটো সংঘটিত হৈ যোৱা 8 মে'ৰ পৰা। ঘটনাস্থলীত বৰ্তমানলৈ জিলা প্ৰশাসন তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কোনো বিষয়ববীয়া উপস্থিত হোৱা নাই। बाल यहाँ पर सोलर बोरिंग किया जा रहा था, सरकारी बोरिंग है ये। तो मिस्त्री तो बोरिंग किया, बोरिंग करने के बाद इसमें जब बोरिंग पूरा पाइप ढाल दिया, ढाल कर जब बालू ढाल दिया, उसके बाद से तो ऑटोमेटिक इसमें पानी निकलना शुरू हो गया। तो पहले तो बहुत ऊंचा तक पानी निकला, बहुत प्रेशर था। अभी तो थोड़ा कुछ कम गया है। अभी तो देखा जाता है कि गैस निकल रहा है। सलाई मारने से तो इसमें आग भी जल जा रहा है। ना काको तो जनुआ हुआ ना एतियलके एने मानु तो चाই আছে, ইমান দিনৰ পৰা তো চাই আছে। মোবাইলত এৰি দিছিলে তো মানুহ বহুত মানুহে চাইছে এনেকে। কিমান তাৰিখৰ পৰা হৈছিলে? 8 তাৰিখে 3টা-4টা মান বজাত এইটো তেনেকৈ হৈছে। আজি কিমান তাৰিখ হ'ল? আজি তো 11 তাৰিখ হৈ গ'ল। আজি এতিয়া তো ওলাই আছে। মানে আগৰ পৰা এনেকৈ আগত তো লগোৱা নাই, আজিহে টেষ্টিং কৰিছোঁ। আগত তো তেনেকৈ হেৰি কৰা নাই। আপোনালোকে কোৱাৰ কাৰণে আমি অলপ টেষ্টিং কৰিলোঁ। তো দেখিছে তো জুই ওলাই আছে। ওচৰা ওচৰা-ওচৰিতো আৰু ক'তো হোৱা নাই। নাই। আৰু বৰিংটো কিমান ফুট হৈছে? 193 এইটো ফিট গাঁত হৈছে।